हेलो फ्रेंड्स आज খ্ৰীষ্টান বস্তিৰ গুৱাহাটী খ্ৰীষ্টান বস্তিৰ বাসন্তী পূজা উপলক্ষে আহিছোঁ। বাসন্তী পূজা বাসন্তী পূজা চলি আছে। এইটো 14তম বৰ্ষ হয়। ইয়াৰে মই তেখেতক ৰোহিতৰ ওচৰত মই আপোনাৰ ওচৰত অলপ কথা পতাই দিব বিচাৰিছোঁ। আপুনি অলপ কৈ দিয়কচোন। বিচাৰিছোঁ বাসন্তী পূজা উপলক্ষে তেখেতে কৈ দিব। এইটো হ'ল বাসন্তী পূজা। সুৰত ৰজাই বাসন্তী পূজা চ'ত মাহত পাতিছিল। যেতিয়া তেওঁ অকাল অবিশ্ৰী হৈছিল, দেশত অপয়মংগল হৈছিল, তেতিয়া সুৰত ৰজাই বাসন্তী পূজাত প্ৰৱৰ্তন কৰিছিল। আৰু ইয়াতে সেইকাৰণে মহিষাসুৰক মৰ্দিনী তেওঁ দুৰ্গাই বধ কৰিছিল। কৰাৰ পিছত তেওঁ মানে দুৰ্গা পূজাত তেতিয়াৰ পৰা বাসন্তী পূজাটো সৃষ্টি হৈছিল। আৰু তেতিয়াৰ পৰা হেৰি কৰে। আৰু ইয়াতে খ্ৰীষ্টান বস্তিত আজি 14 বছৰ বাসন্তী পূজা চলি আছে। এই বাসন্তী পূজাত গোটেইখিনি মানুহে খ্ৰীষ্টান বস্তিৰ ৰাইজে গোটেই লগ লাগি সকলো পূজাখিনি সুন্দৰভাৱে কৰি গৈছে। আৰু ইয়াত সকলো ৰাইজে সুখ দুখ ভাগি হৈ চবেই ভাল ফল পাইছে। সেইকাৰণে ইয়াত বাসন্তী পূজাটো চলি আছে এতিয়ালৈ। ধন্যবাদ। আপোনাৰ প্ৰস্তাৱখিনি শুনি ভাল লাগিলে। মই পূজাটোত আহিছোঁ মানে মই আজি ভিডিঅ' এটা বনাওঁ বুলি আৰু প্লাছ তেখেতৰ চৰণত অলপ আশীৰ্বাদ লওঁ বুলি মই তেনেকৈ আহিছোঁ। সেইকাৰণে ধন্যবাদ আপোনাক। হয়, এতিয়া পূজা ধৰক আপোনাৰ পূজা কমিটিৰ তেখেতৰ ওচৰত মই তেখেতৰ নামটো তেখেতে কৈয়ে দিব। তেখেতৰ ওচৰত অলপ পূজাৰ বিষয়ে জানিব বিচাৰিছোঁ। মই ভাৰতনাথ শৰ্মা। মই এই মহামায়া শ্ৰী শ্ৰী বাসন্তী পূজা সমিতিৰ সম্পাদক। এতিয়া আমাৰ এই বাসন্তী পূজা ভাগ 14তম বৰ্ষ 2025 চন। আমি এই বৃহত্তৰ খ্ৰীষ্টান বস্তি বাসন্তী পূজা সমিতিৰ হৈ মই আমাৰ আপোনালোকৰ ওচৰত দুআষাৰ ক'ব বিচাৰিছোঁ। যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। এয়া আমাৰ বাসন্তী পূজা ভাগ অতি আধ্যাত্মিকতাৰে আমি পালন কৰোঁ। ইয়াত বহুত মহত্ব আছে। গতিকে আমি এই হেৰিখিনি আজি আমাৰ এই বাসন্তী পূজাৰ আজি মহানৱমী অনুষ্ঠান। আজি আমাৰ এই চলি আছে মহানৱমী পূজা। ইয়াৰ অলপ পাছতে আমাৰ হোম হ'ব, হোম পূৰ্ণাহুতি, তাৰপাছত পুষ্পাঞ্জলি হ'ব আৰু তাৰপাছত আমাৰ ভোগ বিতৰণ, তাৰপাছত আকৌ আৰু আয়তীসকলৰ নাম হ'ব। এইখিনি আমাৰ কাৰ্যসূচী। হয় হয় এতিয়া কাৰ্যসূচী আপোনালোকৰ কমিটিৰ আৰু কোন কোন আছে আপুনি এবাৰ চিনাকি কৰাই দিব। আপুনি হয়নে আপোনাৰ কমিটিত কোন কোন আছে আপুনি মোক এবাৰ চিনাকি কৰাই দিব। ঠিক আছে। এয়া মাৰ চৰণত মই সেৱা জনাইছোঁ। তেখেত মা এয়া তেখেতৰ আশীৰ্বাদৰ বাবে মই আহিছোঁ। তেখেতে যেন উন্নতিৰ পথত আগবঢ়াই নিব পাৰে তাৰ বাবে তেখেতৰ ওচৰত মই আশীৰ্বাদ জনাইছোঁ। এয়া চাওক, এয়া ভক্তসকলে চাকি ধূপ জ্বলাই আছে। তেওঁলোকে চাওক ভক্তসকল আহি বহি আছে পূজাত। মই আৰু আপোনালোকৰ কমিটিৰ কেইগৰাকীমান ব্যক্তিৰ ওচৰত পৰিচয় কৰাই দিব বিচাৰিছোঁ। এই আমাৰ কমিটিৰ সমিতিৰ সভাপতি তেখেত শ্ৰী যাদৱ চন্দ্ৰ দত্ত আৰু তেখেত আমাৰ কোষাধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ লহকৰ। তেখেত প্ৰাক্তন কোষাধ্যক্ষ, তেখেত প্ৰাক্তন সভাপতি বাসন্তী পূজা। তেখেতো আমাৰ কৰ্মকৰ্তা, তেখেত আমাৰ দৈদা আৰু আমাৰ এখেত প্ৰাক্তন কোষাধ্যক্ষ, এই আমাৰ কৰ্মকৰ্তা। তেওঁ আগতে প্ৰাক্তন কাৰ্যকৰী সভাপতি। এয়া হ'ল আমাৰ। আমি এনেধৰণে এই পূজা ভাগ আমি 14 বৰ্ষত আমি কৰি দিলোঁহি। 2011 চনৰ পৰা আমি এই পূজা ভাগ আৰম্ভ কৰিছিলোঁ। প্ৰথম আমি অনুষ্ঠিতীয়াকৈ কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ ইমান সুন্দৰ আৰু আপুনি অলপ পাছত থাকিলে ইয়াত ভক্তৰ ভিৰ আপুনি এনেধৰণে আমি পূজা ভাগ চলাই আছোঁ। গতিকে আমি সমূহ অসমবাসী ৰাইজক যাতে আমাৰ
ভাল হওক অসায় ৰাইজৰ হকেৰেতো এই পূজাখন কৰা হয় অপায় অমংগল দূৰ হওক এনেধৰণে আমি এই পূজা ভাগ কৰিছোঁ লগতে খ্ৰীষ্টান বস্তিৰ ৰাইজৰ সকলোৰে মংগল কামনা কৰি ঠিক আছে থেংক ইউ আপোনাক ধন্যবাদ জনালোঁ হয় 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 মই পূজাখনত এতিয়া আছোঁ বাৰু এতিয়া পূজাৰ সমিতিতে আছোঁ মই হয় আজি থাকিব আমাৰ ভোগ প্ৰসাদ আছে এতিয়া অলপ পিছতে আমাৰ ভোগ হ'ব ভোগৰ পাছত প্ৰসাদ বিতৰণ হেৰি হ'ব তাৰ পাছত আমি ভোগ বিতৰণ কৰিম গতিকে আপোনাকো এই অনুষ্ঠানত যোগ দিবলৈ অনুৰোধ জনাম ঠিক আছে থেংক ইউ আপোনাক ধন্যবাদ জনালোঁ এয়া চাওক ৰাইজসকল এয়া চলি আছে এতিয়া বাসন্তী পূজা এটা ভক্তৰ ভিৰ চলি আছে ইয়াতে সকলোৱে ইয়াতে নিজাববীয়াকৈ প্ৰাৰ্থনা জনাই আছে প্ৰত্যেক ভক্তই আপোনালোকে চাগে দেখিব পাৰিছে ইয়াতে ভক্তসকল আহি উপস্থিত হৈ সকলোৱে ইয়াতে অপেক্ষাত ৰৈ আছে পূজাবোৰ এতিয়া ইয়াৰ পিছতে হোম হ'ব ইয়াতে ময়ো ইয়াতে ৰৈ আছোঁ বাৰু এয়া চাওক এয়া চাওক ধন্যবাদ এতিয়া মই ইয়াত ৰৈ আছোঁ হেল্ল' ফ্ৰেণ্ডছ এয়া পূজাখনৰে কিছুমান দৃশ্য ইয়াত আপলোড কৰা হৈছে এইবোৰ পূজাখনত হৈ থকা দৃশ্যবোৰ লাষ্টত মই এড কৰি দিছোঁ